আচলতে কেনেকৈ আৰম্ভ কৰিম ব্লগটো একো ভাবিয়ে পোৱা নাই। তোমালোকে সকলোৱে গম পালেই যে জুবিন দা আজি আমাৰ মাজত নাই। বহুত সাহস তাই ব্লগটো বনাইছোঁ। ছিংগাপুৰত সংগীতানুষ্ঠানৰ কাৰণে গৈছিলে তেওঁ, কিন্তু ভগৱানে আমাৰ মাজৰ পৰা লৈ গ'ল জুবিন দাক। জুবিন দা অসমবাসীৰ সকলোৰে হিয়াৰ কলিজা আছিলে। তেওঁৰ পৰিয়ালবৰ্গক কেনেকৈ সান্ত্বনা দিম, অনুৰাগী হৈয়ে আজি এনেকুৱা অনুভৱ কৰিছোঁ। গৰিমা বৌয়ে ভালে থাকক সেইটো কামনা কৰিছোঁ। তেওঁ যাতে অসুস্থ নহওক, গৰিমা বৌয়ে সাহস গোটাওক নিজক লৈ। আৰু জুবিন গাৰ্গ ক্লাবে গৰিমা বৌক সাহস দিয়ক। জুবিন দা বুলি ক'লে চিনি নোপোৱা মানুহেই নাছিলে। সৰু ল'ৰা ছোৱালীৰ পৰা ককা আইতাহঁতলৈকে চবেই চিনি পাইছিলে। জুবিন দাই এবাৰে লগ পাইছিলোঁ চৌকিডিং ফিল্ডত। ৰঙালী বিহু চবৰে আজি গোটেই অসমবাসীৰ কাৰণে বহুত দুখৰ খবৰ। আৰু কেনেকৈ মানি ল'ম যে জুবিন দা আজি আমাৰ মাজত নাই। এতিয়াও এনেকুৱা লাগে যে সি আকৌ আমাৰ মাজলৈ ঘূৰি আহিব নেকি। সাগৰৰ তলিত শুবৰে মন গানটোৰ নিচিনা। জুবিন দা সঁচাকৈ সাগৰৰ তলিতে গ'লেগে।